শংকৰদেউ নাম ৰখে ভক্তি ৰখে বান্ধিলা ভেটি ৰপ ৰম গুৰু শ্ৰীমন্ত শংকৰ মনুষ্যৰ ৰূপে জন্ম অংশ কেশৱৰ ঐ ৰাম আমাৰ ৰম গুৰু শ্ৰীমন্ত শংকৰ মনুষ্যৰ ৰূপে জন্ম অংশ কেশৱৰ ৰাম জয়ে জয়ে শ্ৰীমন্ত শংকৰ গুণ মণি কলিৰলু কক দিলা মৃত সঞ্জীৱনী কৃষ্ণ। প্ৰথমে আপোনাসকলক শ্ৰদ্ধা জনাইছোঁ আৰু আপোনাসকলৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণী ৰাইজলৈ আমি আমাৰ ওলগ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল কেতিয়াবা ভাৱ হয় আচলতে আমাতকৈ আৰু ভাগ্যৱান কোনো নাই, কাৰণ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন গুৰু পাইছোঁ আৰু গুৰুজন আপোনালোক সমস্তজনে জানে, বিশ্বই হয়তো তেওঁক যেতিয়া বুজি পায়। তাৰমানে গুৰুজন অকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মগুৰুই নহয় পৃথিৱীৰ শ্ৰেষ্ঠতম এজন বিজ্ঞানী, পৃথিৱীৰ শ্ৰেষ্ঠতম এজন যাক মাধৱদেৱে সৰ্বগুণাকৰ বুলি ক'লে মহাপুৰুষ শংকৰদেৱৰ নীতি আদৰ্শৰে বা মহাপুৰুষ শংকৰদেৱৰ গুণানুকীৰ্তন কৰি ৰাইজৰ মাজত আজি আমি যে খন্তেক ৰ'বলৈ সুবিধা পাইছোঁ, সেইটোৱে আমাৰ জীৱনৰ আমি সৌভাগ্য বুলি ভাবোঁ। আমাৰ জীৱন সেইটোৱেই ধন্য বুলি আমি ভাবোঁ। কাৰণ মই এটা কথা ভাবোঁ যে আজি কৰোণা কাল আমাৰ মাজৰ পৰা গুচি গ'ল। কৰোণা কালত বিশ্ব স্বাস্থ্য সংস্থাই আমাক যিখিনি নীতি নিয়ম দিলে কৰোণাৰ পৰা বাচি থাকিব, মহাপুৰুষ শংকৰদেৱে 500 বছৰ আগতে দিলে আমাক মাস্কখন মাৰি থাকিবলৈ ক'লে। আমাৰ ভকতসকলক তেওঁ গামোচাখনে মুখৰ আৱৰণ দি থৈ গ'ল। হাত ধুই থাকিবলৈ ক'লে, গুৰুজনাৰ সেইবোৰ সংস্কৃতিত আছেই। আৰু ডাঙৰ কথাটো হ'ল এইডছৰ বিষয়ে চিকিৎসা শাস্ত্ৰই এতিয়াহে কৈছে, গুৰুজনে তেতিয়াই কৈ থৈ গৈছে অন্নজনী যিটো নকৰে বিশ্বাস। গতিকে ইমান বিজ্ঞানসন্মত এজন ব্যক্তি যিজন আচলতে সৰ্বগুণাকৰ, যিজনক মহাপুৰুষ মাধৱদেৱ গুৰুজনে তেখেতক বুজি পাইছিলে আৰু আমাৰ মাজত প্ৰতিষ্ঠা কৰিলে। গতিকে সেইজন গুৰু আচলতে আমি কৈছোঁ তিৰুভাৱ, তেতিয়াও তিৰুভাৱ হ'ব নোৱাৰে। আচলতে তেওঁ আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু চন্দ্ৰ সূৰ্যৰ দৰে তেওঁ আমাৰ হৃদয়ে জিলিকি আছে। আৰু আজি গুৰুজনাৰ এনে অমৃতময় তিথিত আপোনাসকলকো সেৱা কৰিবলৈ পাই আমি ধন্য হৈছোঁ। 19 শতিকাৰ প্ৰায় 8ম দশকৰ পৰা আমি আৰম্ভ কৰিছোঁ, 8ম দশকৰ মজিয়াৰ পৰা। কাৰণ তেতিয়া আমাৰ ইয়াত এটা বানপানী হৈছিল। সেই বানপানীৰ সময়তে তাৰমানে এটা আমাৰ গাঁৱৰ যুৱসকলে, আমাতকৈ জ্যেষ্ঠসকলে নামঘৰত নাম পৰিৱেশন কৰিছিলে। তেতিয়া মোৰ দেউতা সজ্জাগত আছিলে। এতিয়া দেউতাক মই মানে কি কয় পৰিচৰ্যা কৰি থাকোঁ আৰু সৰু ল'ৰা হিচাপে। তেতিয়া তাৰমানে দেউতাই মোক কৈছিলে, মই সুধিছিলোঁ, তেতিয়া দেউতাই কৈছে যে গাঁৱত নাম গাইছে, আগলৈ তয়ো গাবি। আৰু তেতিয়াৰ পৰা এটা মানে কি কয় হেঁপাহ এটা আছিলে। আৰু লাহে লাহে আমি আমাৰ গাঁৱত শ্ৰৱণ কীৰ্তন গাবলৈ ধৰিলোঁ আমাৰ সংগীসকলৰ মাজত। এই শ্ৰৱণ কীৰ্তন গাই থাকোঁতেই আমাক নাম গাবলৈ নিমন্ত্ৰণ কৰিলে। আৰু মোৰ আৰু এটা কথাৰ কাৰণে ভাল লাগে, প্ৰথম নিমন্ত্ৰণী নামষাৰ গাবলৈ পাইছোঁ। আপোনালোকে চিনি পাব, অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত শিৱনাথ শৰ্মা ছাৰ। শিৱনাথ শৰ্মা ছাৰে মানে ভাওনা পাতিছে তেওঁ দগাঁও বৰনামঘৰত। ছাৰ নিজে সেৱকী। ছাৰে তেতিয়া কাৰোবাৰ মুখত কোনোবাই চাগে ছাৰক ক'লে, ছাৰে ক'লে তামুলী গাঁৱত ল'ৰা কেইটামানে দিহানাম গাই থাকে নেকি, সংকীৰ্তন গাই থাকে, উঠানাম গাই থাকে, সিহঁতক মাতি দিবিও নাম গাবলৈ। গতিকে সেইটো তেতিয়াই মই প্ৰথম মানে দগা নাম আৰম্ভণি হয়। আৰু তাৰ পৰাও ৰাইজে প্ৰভুৱে আপোনালোকৰ চৰণত এনেধৰণে লৈ ফুৰিছে। আৰু সেই প্ৰাণ বান্ধৱ গুৰুজনাক জগাব মই, ৰাতিৰে ৰাতিটো কীৰ্তন দশম লিখিছে, এই
মাত্ৰ আহি পালেঙত পৰিছে গুৰুজনাই জিৰণি লয় সেই ভকত সব নোৱাৰো জগাব মই এতিয়া নোৱাৰো জগাব মই তেওঁ সেই বুলি কৈ তাৰমানে তেনেকুৱাকৈ মানে দেউ কি সুৰে বান্ধিলা ভেটি গুৰু শংকৰদেউ কি সুৰে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমিও